বৰাগাঁৱত শ্বহীদ স্মাৰক যি নিৰ্মাণ কৰা হৈছিল এই নিৰ্মাণৰো আজি শুভাৰম্ভণি হ'ব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে তাত উপস্থিত হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই শ্বহীদ স্মাৰক উন্মোচন কৰাৰ লগে লগে অসম আন্দোলনৰ ইতিহাস সমৃদ্ধ এই স্মাৰকে আমাক সকলোকে গৌৰৱান্বিত কৰিব। অসমৰ 860গৰাকী শ্বহীদৰ প্ৰতিমূৰ্তিকে আদি কৰি বিভিন্ন ব্যৱস্থা সম্বলিত এটা সুন্দৰ স্মাৰক নিৰ্মাণ কৰা হৈছে। যোৱাকালি আমি তাত আধ্যাত্মিক অনুষ্ঠান ইত্যাদি কৰিছিলো আৰু আজি ৰাইজৰ কাৰণে এইটো মুকলি কৰি দিব। আমি অসম আন্দোলনৰ লগত যিসকল লোক জড়িত আছিলো সকলোৰে কাৰণে আজি এটা গৌৰৱৰ দিন, অসমবাসীৰ কাৰণে এটা গৌৰৱৰ দিন। আজি আমি অসমৰ এই পৰিৱেশ পোৱাত আমাৰ জাতীয় শ্বহীদসকলৰ যি অৱদান সেই অৱদানক আজি আমি চৰকাৰীভাৱে বা আমাৰ অসমৰ ৰাইজে সুন্দৰভাৱে শ্ৰদ্ধাঞ্জলিৰে স্বীকৃতি দিয়াৰ চেষ্টা কৰিছে আৰু আমি সকলোৱে বিচাৰো যে অমৰ শ্বহীদসকলে দেখুৱাই দিয়া বাটেৰে যাতে আমি কাম কৰি যাব পাৰো। অসমখনৰ জাতিটোৰ সুৰক্ষাৰ কাৰণে 860গৰাকী শ্বহীদে জীৱন ত্যাগ কৰিছিল। আজি সেই ত্যাগৰ কথাবিলাক আমাৰ নতুন প্ৰজন্মই জানিব লাগিব আৰু তাৰ কাৰণে শ্বহীদ স্মাৰকত সেই ধৰণৰ ব্যৱস্থা কৰা হৈছে। আজি প্ৰতিখন জিলাতে আমি এই ধৰণৰ কাৰ্যসূচী কৰিছো। নলবাৰী জিলাতো আমি, কাৰণ নলবাৰী অসম আন্দোলনৰ এক অভিকেন্দ্ৰ আছিল। নলবাৰীত অসম আন্দোলনৰ লগত জড়িত অজস্ৰ লোক আজিও আছে, অজস্ৰ পৰিয়াল আছে, নিৰ্যাতিত পৰিয়াল, শ্বহীদ পৰিয়াল। নলবাৰীৰ বৰ্তমানৰ নলবাৰী জিলাখনতে 35গৰাকী শ্বহীদ আছে, 35গৰাকী শ্বহীদৰ পৰিয়াল ইয়াত আছে। ঠিক তেনেকে যথেষ্ট নিৰ্যাতিত পৰিয়াল আছে। সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আদি কৰি সেই সময়ৰ যথেষ্ট সংগ্ৰামী সত্তা ইয়াত আছে। সকলোকে আমি আজি ইয়ালৈ নিমন্ত্ৰণ কৰি শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাইছো আৰু আমি বিচাৰো যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি অসম চুক্তিৰ প্ৰতিটো দফাই সুন্দৰভাৱে পালন কৰাৰ কাৰণে চেষ্টা কৰিছো। আজি অসম চুক্তিৰ পিছত আমাৰ জাষ্টিছ বিপ্লৱ শৰ্মাই দিয়া যিসমূহ আমাক নিৰ্দেশনা দিছিল সেই গোটেইখিনি আমি ৰাজ্য চৰকাৰৰ আওতাত পৰাখিনি পৰ্যায়ক্ৰমে সুন্দৰভাৱে কৰি যোৱাৰ চেষ্টা কৰিছো আৰু আমাৰ সকলোৰে দায়িত্ব যে 860জন শ্বহীদৰ ত্যাগৰ বিনিময়ত হোৱা অসম চুক্তিক যাতে আমি সফল ৰূপ দিব পাৰো তাৰ কাৰণে আমাৰ চৰকাৰখনে সকলো দিশতে কাম কৰিছে। নলবাৰীত বিশেষ কাৰ্যসূচী কি? নলবাৰীত কাৰ্যসূচী বুলি ক'লে বৰাগাঁৱত যিটো কাৰ্যসূচী হৈছে এই কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ ইয়াত নলবাৰীত গোটেই গৰ্ডন ফিল্ডত আজি প্ৰায় 15,000 ব্যক্তি উপস্থিত হৈ তাক চাব। ঠিক তাৰ লগে লগে আমি এই কাৰ্যসূচীৰ পিছতে আমি আমাৰ ইয়াতো শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী এতিয়া হৈ গ'ল, বাকী কাৰ্যসূচী চলি থাকিব আৰু আমি মুখ্যতঃ শ্বহীদসকলক স্মৰণ আৰু অসম আন্দোলনৰ সেই সময়ৰ যি ইতিহাস সেই ইতিহাস নতুন প্ৰজন্মই জানিব লাগিব আৰু তাৰ লগে লগে প্ৰতিটো নিৰ্যাতিত প্ৰতিটো শ্বহীদ পৰিয়ালৰ প্ৰত্যেকগৰাকী ব্যক্তিৰ সেই ত্যাগ সেই ব্যৱস্থাটো আমি সকলোকে মাতিছো। তেওঁলোকৰ লগত এটা ৰাইজৰ মাজত তেখেতসকলৰো ভাৱৰ আদান প্ৰদান আৰু তেখেতসকলেও গৌৰৱ অনুভৱ কৰিব লাগিব যে তেখেতসকলৰ পৰিয়ালৰ কোনোবা এজনৰ ত্যাগৰ বিনিময়ত আজি অসমখনত ইয়াত এই পৰ্যায়ত আমি থিয় হৈ থাকিবলৈ সক্ষম হৈছো। নলবাৰীতো যিসকল শ্বহীদ আছিলে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আমি গোটেই অসমৰ 860জন শ্বহীদৰ যিটো স্মৃতিৰ কাৰণে এই শ্বহীদ স্মাৰক বনাইছো তাত 860জনৰে প্ৰতিমূৰ্তি লগাইছো। তাত নলবাৰীৰ 35গৰাকী ব্যক্তিৰো প্ৰতিমূৰ্তি থাকিব। কিছু ব্যক্তিৰ প্ৰতিমূৰ্তি বা তেওঁৰ ছবি সেই সময়ত আমি পোৱা নাছিলো, সেইসকলক পৰিয়ালৰ লগত আলোচনা কৰি সেইসকলৰ প্ৰতিকৃতি নিৰ্মাণ কৰি থকা হৈছে। গতিকে নলবাৰীৰো 35গৰাকী শ্বহীদৰ প্ৰতিমূৰ্তি সেই শ্বহীদ স্মাৰকত লাগিব আৰু নলবাৰীবাসীতো সদায় শ্বহীদক প্ৰতিটো মুহূৰ্তত স্মৰণ কৰে আৰু নলবাৰীবাসীৰ জাতীয়তাবাদ বা অসমীয়াৰ যিটো আৱেগ এই আৱেগ নলবাৰী প্ৰতিজন মানুহৰ হৃদয়ত আছে আৰু নলবাৰীৰ প্ৰতিজন মানুহৰ হৃদয়ত এইসকল মানুহ সদায় অমৰ হৈ